মৰিগাঁও মৰি এৰেগাঁও শাখাৰ উদ্যোগত শৰণ ভাগৱতী সমাজৰ মহাপালনাম কীৰ্তন। মৰিগাঁও মৰি এৰাগাঁও শাখাৰ উদ্যোগত শৰণ ভাগৱতী সমাজে এৰাগাঁও বৰনামঘৰত দুদিনীয়াকৈ আয়োজন কৰিছে পবিত্ৰ মহাপালনাম ভাগ। পুৱাৰে পৰা মহাপালনাম কীৰ্তনৰ ভাগৰ লগত কেইবাটাও পবিত্ৰ কাৰ্যসূচী উখল মাখল পৰিৱেশত আয়োজন কৰা হৈছে। আৰু শৰণ ভাগৱতী সমাজৰ প্ৰধান আচাৰ্য দেহেশ্বৰ বৰা উপস্থিত হোৱাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ সকলো এলেকাৰ পৰা ভকত বৈষ্ণৱসকল আহি উপস্থিত থকা পৰিলক্ষিত হৈছে। মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপৰ্ট, অৰুণোদয় অসম। এই কাৰ্যসূচী আমাৰ শৰণ ভাগৱতী সমাজৰ এখন মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও জিলাৰ অন্তৰ্গত এৰাগাঁও শাখা। এই এৰাগাঁও শাখাই আমাৰ অসমৰ শৰণ ভাগৱতী অসমৰ যিজন আচাৰ্য বৰ্তমান আমাৰ গুৰু, সেই গুৰুজনক আনি ইয়াতে পালনাম আখাৰ অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলে বহু চেষ্টা কৰিছিল আৰু সেই চেষ্টাৰ ফলশ্ৰুতিত আজি এই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিবৰ কাৰণে যথেষ্টখিনি আগবাঢ়িছে আৰু ঈশ্বৰৰ কৃপাত এই কাৰ্যসূচী সফল ৰূপায়ণ হ'ব, এইটো আপোনাৰ সকলোৱে অৱগত হৈছে। এতিয়া ৰাতিলৈ আপোনাৰ আৰু কাৰ্যসূচী আছে আমাৰ। এতিয়া মধ্যাহ্ন প্ৰসংগ কাৰ্যসূচী হ'ব। এই মধ্যাহ্ন প্ৰসংগৰ কাৰ্যসূচীৰ পাছতে আমাৰ ধৰ্মালোচনী সভা এখন হ'ব। ধৰ্মালোচনী সভাখনত আমাৰ শৰণ ভাগৱতী সমাজৰ যিজন আচাৰ্য গুৰু বৰ্তমানে আমাৰ এই নামঘৰত তেখেতে উপস্থিত হৈছেহি। তেখেতে এই ধৰ্মীয় সভাৰ কাৰ্যসূচীত ধৰ্মীয় সভাখনৰ সভাপতিত্ব কৰিব তেখেতে, আৰু নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথিসকল ইয়ালৈ আহিব। এই ধৰ্মীয় অনুষ্ঠানটো আৰম্ভ হোৱাৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা ইয়াতে হ'ব। বিশিষ্ট যিসকল অতিথি তেওঁলোকক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। ইয়াৰ পাছতে আমাৰ যিসকল শৰণ ভাগৱতী সমাজৰ একদম আগশাৰীত আছে, তেখেতে মূল কাৰ্যকৰ্তা, এইসকলৰ দ্বাৰা আমাৰ ধৰ্মীয় ভাষণ ইয়াত প্ৰদান হ'ব। তেওঁলোকে ধৰ্মীয় ভাষণ প্ৰদান কৰাৰ পাছতে আমাৰ গুণমালা কীৰ্তন হ'ব। গুণমালা কীৰ্তনৰ পাছতে আমাৰ মহাপালনাম আৰম্ভ হ'ব। মহাপালনাম গোটেই ৰাতিটো আমাৰ চলিব। চলাৰ পাছত অহা কাইলৈ আমাৰ এই যিটো আমাৰ প্ৰমত্ত কেশৰী পালনাম, এই পালনামৰ আমাৰ সামৰণি পৰিব। আমাৰ এই যে ধৰ্মধ্বজা দেখিছে, এই ধৰ্মধ্বজা কাইলৈ অৱতৰণ কৰা হ'ব। এইখিনিতে আমাৰ কাৰ্যসূচী। তাৰপাছত ভকত বিদায় হ'ব। পবিত্ৰ যি মহাপালনাম আয়োজন হৈছে, দুদিনীয়াকৈ আয়োজন হ'ব। হয় হয়। সমগ্ৰ মৰিগাঁও জিলাৰ পৰা কিমান ভক্তপ্ৰাণ ৰাইজ উপস্থিত হ'ব বুলি ভাবে বাৰু? এতিয়া বৰ্তমানে যিখিনি ভকত বৰ্তমানে এই আমাৰ অনুষ্ঠানত উপস্থিত হৈছে, ইয়াতকৈ আৰু 3 গুণ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমাক জনাইছে, তেওঁলোকে আহি আছে, দূৰ দূৰণিৰ পৰা আহি আছে। গতিকে প্ৰায় 10,000 ওপৰত হ'ব। গতিকে আমি হয়তো তাতকৈ বেছি হ'ব পাৰে। আমি আনুমানিক এটা 10,000 আমি হেৰি এটা ধৰিছোঁ।